নমস্কাৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম নগাঁও ডিস্ট্ৰিক্টৰ এলপিৰ কাট অফৰ ওপৰত। যেটো ভিডিঅ' বনাবলৈ বহুখিনি কেণ্ডিডেটে মোক বহু দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিল। সো ফাইনালি আজি মই ভিডিঅ'টো লৈ আহিছো আপোনালোকৰ মাজত, শেষলৈকে চাই থাকিব। সো এইখন ডিস্ট্ৰিক্ট বহুতে ফাৰ্স্ট প্ৰিফাৰেন্সত আৰু সেকেন্ড প্ৰিফাৰেন্সত এইখন ডিস্ট্ৰিক্ট হৈছে মিডিল আসামৰ, যেহেতু এইখন ডিস্ট্ৰিক্টৰ কমিউনিকেশ্যন বহুত ভাল, মানে যেহেতু মিডিল আসামৰ হয়। সো মেক্সিমামত হৈছে এইখন প্ৰিফাৰেন্সত, ফাৰ্স্ট প্ৰিফাৰেন্স বা সেকেন্ড প্ৰিফাৰেন্সত হোৱা মই গম পাইছো কথা পাতি। বলক ভিডিঅ'টো আৰম্ভ কৰো। সো আপোনালোকে চাই লওক, টোটেল পোষ্ট আছে 294 নগাঁও ডিস্ট্ৰিক্টত, তাৰে 126 আছে ইউআৰত, ওবিসিৰ আছে 51, তাৰ পিছত আপোনাৰ এসসি আছে 23, এসটি প্লেইনছৰ আছে 38, এসটি হিলছৰ আছে 17, পিডব্লিউডিৰ আছে 19 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত আছে 20। সো টোটেল আছে 294। সো গোটেই কম বুলি ক'ব নোৱাৰি, ভালেখিনি পোষ্ট আছে এইখন ডিস্ট্ৰিক্টত। সো বলক ভিডিঅ'টো আৰম্ভ কৰো। যিখিনি মই এতিয়ালৈকে এনালাইসিস কৰি গম পাইছো আগৰ প্ৰিভিয়াস মেৰিট লিষ্ট বিলাক চাই, আৰু লগতে এইবাৰ নতুন মাৰ্কিং সিস্টেমটোক প্ৰাধান্য দি, সো মোৰ হিচাপত এইখন ডিস্ট্ৰিক্টত ইউআৰৰ ক্ষেত্ৰত 60+ এটা বাউণ্ডাৰী লাইন হিচাপে থাকিব। ঠিক তেনেদৰে ওবিসিৰ ক্ষেত্ৰত 57+ যিবিলাক কেণ্ডিডেটে পায় সেইবিলাক কেণ্ডিডেটৰ মানে এইবাৰ ভাল চান্স এটা আছে। 57 যাৰ আছে মানে তাৰ ওপৰত থকাখিনিটো ভালে, সেইখিনি এটা ভাল চান্স আছে এইবাৰ। তাৰপিছত এসসি কেটেগৰীৰ 55+ যিখিনি কেণ্ডিডেটৰ আছে সেইখিনি কেণ্ডিডেটৰ এইবাৰ ভাল চান্স এটা আছে। এসটি প্লেইনছৰ ক্ষেত্ৰত 53+ থাকিব লাগে, এসটি হিলছৰ ক্ষেত্ৰত 55+ থাকিব লাগে, পিডব্লিউডিৰ ক্ষেত্ৰত 53+ থাকিব লাগে, আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত 53+ থাকিব লাগে। সো টি ট্ৰাইবৰ আৰু পিডব্লিউডিত বহুত বেছি কাট অফ নাযায়। টি ট্ৰাইবৰ ক্ষেত্ৰত এইবাৰটো বহুখিনি পোষ্ট দি দিলে, সো যিখিনি মানে আছে গোটেইখিনি চাগে এইবাৰ পায়ে যাব সিহঁতৰ। মই এটা ভিডিঅ' বনাম টি ট্ৰাইবৰ যিখিনি কেণ্ডিডেট আছে সিহঁতৰ ওপৰত। আৰু বাকি এইখন ডিস্ট্ৰিক্টত অলপমান যেহেতু মিডিল আসামৰ ডিস্ট্ৰিক্ট হয়, সো কেণ্ডিডেটৰ সংখ্যা অলপ বেছি এইখন ডিস্ট্ৰিক্টত, কিন্তু মানুহে যিমান ভাবিছে সিমান বেছি নহ'ব যেনো লাগে এক হিচাপত। কাৰণ কিয় আপোনাৰ আপাৰ আসামৰ ডিস্ট্ৰিক্ট কেইখন এইবাৰ ভালেখিনি পোষ্ট আছে, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, গোলাঘাট, এইকেইখনতো ভালেখিনি পোষ্ট আছে। সো আপাৰ আসামৰ যিখিনি ল'ৰা ছোৱালী সেইখিনি কিন্তু মেক্সিমামে নগাঁও ডিস্ট্ৰিক্টখন ফাৰ্স্ট সেকেন্ডত লোৱা নাই। সো ভাল মাৰ্ক থকাখিনি অলৰেডি আপাৰ আসামতে পাই যাব, আৰু মেক্সিমাম আপাৰ আসামৰ ল'ৰা ছোৱালী থাৰ্ড প্ৰিফাৰেন্সত ধুবুৰী, সাউথ চালমাৰা এইখিনি ডিস্ট্ৰিক্ট দি দিছে এইকেইখন। আৰু আমাৰ যিখিনি লোৱাৰ আসামৰ ল'ৰা ছোৱালী, আমাৰ বুলি এইকাৰণে কৈছোঁ কাৰণ মোৰ লোৱাৰ আসামৰ হয়, মই ঘৰ মোৰ লোৱাৰ আসামত। সো লোৱাৰ আসামৰ ল'ৰা ছোৱালীখিনিও মেক্সিমামে নগাঁও ডিস্ট্ৰিক্টখন কিন্তু ফাৰ্স্ট প্ৰিফাৰেন্সত দিয়া নাই, মেক্সিমামে সেকেন্ডত থৈছে। আৰু আপোনাৰ সেকেন্ড থাৰ্ড এইকেইখনত ধুবুৰী, সাউথ চালমাৰাত হৈছে। ধুবুৰী, সাউথ চালমাৰা এইকাৰণে থৈছে যে মানে সেইখিনি ঠাইত অলপমান বহুতে যাব টান পায়, এইবিলাক কাৰণতে তাৰমানে এইবাৰ ধুবুৰী, সাউথ চালমাৰা মানে ট্ৰেণ্ডিঙত থকা বুলি ক'লেও ভুল নহ'ব। সো কিন্তু থৈছে মেক্সিমামে থৈছেও নগাঁও ডিস্ট্ৰিক্ট, কোনখিনিয়ে থৈছে সেইখিনিও কওঁ মই। এইবাৰ আপোনাৰ কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল এইখিনিত পোষ্টৰ সংখ্যা নাই, মানে সেইখিনি ল'ৰা ছোৱালী থৈছে নগাঁও ডিস্ট্ৰিক্টখন ফাৰ্স্ট সেকেন্ডত। আৰু তাৰে উপৰি মৰিগাঁও ডিস্ট্ৰিক্ট বা ধৰক তাৰে ওচৰ পাজৰৰ যিখিনি আছে আৰু শোণিতপুৰ ডিস্ট্ৰিক্ট, এইভাগে আপোনাৰ নলবাৰী, সো এইখিনি ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এইখন ডিস্ট্ৰিক্ট এইবাৰ প্ৰিফাৰেন্সত থৈছে, ফাৰ্স্ট প্ৰিফাৰেন্সত। সো যিখিনি আলোচনা কৰিলোঁ মই সেই তাৰে ওপৰত ভিত্তি কৰি আলোচনা কৰিলোঁ। আৰু বাকি আজিলৈকে ইমানেই আছিল ভিডিঅ'টো। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব অনাগত কাট অফৰ ভিডিঅ'বিলাক পাই থাকিবলৈ। আজিলৈ ইমানেই আছিল।
থেংক ইউ।